পঞ্চায়ত নিৰ্বাচন সমাগত 2 মেত হবলগীয়া প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে গৌৰীসাগৰৰ উন্নয়ন খণ্ডত আজি মনোনয়ন পত্ৰ দাখিল কৰে প্ৰাৰ্থীসকলে। অসমত হবলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ 2 মেত অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে আজি সকলো দলৰে প্ৰাৰ্থীসকলে গৌৰীসাগৰ খণ্ড উন্নয়নত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দিবলৈ অহা প্ৰাৰ্থীসকলে বিহুনাম গাই উৎফুল্লিত হোৱা দেখা যায়। ব্যতিক্ৰমী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিল ৰংপুৰ পঞ্চায়তৰ অন্তৰ্গত 8 নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী সাবিত্ৰী পূজাৰী। 3খন গাঁৱৰ ৰাইজে নামঘৰত সেৱা লৈ সমদল কৰি আগবঢ়াই মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে আগবঢ়াই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সাবিত্ৰী পূজাৰী। নিউজ ডেস্ক ৰিপৰ্ট JNKD নিউজ। সাবিত্ৰী পূজাৰী, মই ৰংপুৰ পঞ্চায়তৰ 8 নম্বৰ ৱাৰ্ড মেম্বাৰ হিচাপে উঠিবলৈ আজি নমিনেশ্যন পত্ৰ দাখিল কৰিলোঁ আৰু মই গাঁৱৰ সকলো 3খন গাঁৱৰ ৰাইজে মোক মনোনয়ন পত্ৰ দাখিল কৰিবলৈ বুলি মোক পঠিয়াইছে। সকলো ৰাইজে উৎসাহে মোক পঠিয়াইছে আৰু আমাৰ 8 নম্বৰ ৱাৰ্ডত 638টা ভোট আছে 3খন গাঁৱৰ ভিতৰত। জিকিলে মই গাঁৱৰ ড্ৰেইনৰ যিখিনি সমস্যা আছে, পানীৰ যিখিনি সমস্যা আছে আৰু ৰাইজৰ যিখিনি চৰকাৰী আঁচনি পাব লাগে, যিখিনি যোগ্য সেইখিনিয়ে নাপায় আৰু অযোগ্যখিনিয়ে পায়। সেইকাৰণে সকলো 3খন গাঁৱৰ ৰাইজৰ হৈ মোক প্ৰতিদ্বন্দ্বিতাৰ বাবে আগবঢ়াইছে। ৰাইজে কিয় ভোট দিব লাগে? ৰাইজে কিয় ভোট দিব লাগে? ৰাইজে ভোট দিব লাগে যে যিখিনি কাম সুচাৰুৰূপে কৰি যাব পাৰিম তাৰ কাৰণে ভোট দিব লাগে। যিহেতু বিহুৰ বতৰ, ৰাইজৰ কাষ চাপিবলৈ বিহুৰ নামে ফাঁকি জুৰিবলৈ চতে গয়ে গয়ে বহাগে পালে ফুলিলে ভেবেলিও লতা কিনো গৈ থাকোতে উৰকে নব